নমস্কাৰ বন্ধুসকল, বৰ্তমান সময়ত ট্ৰেণ্ডিঙত থকা এটা টপিক হৈছে এপষ্টেইন ফাইলছ। আপোনালোকে জানেনে এপষ্টেইন ফাইলছ কি বস্তু হয়? মই একেবাৰে সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম। আচলতে আমেৰিকাত জেফ্ৰী এপষ্টেইন নামৰ এজন ফাইনেন্সাৰ আছিলে আৰু তেখেতৰ এটা প্ৰাইভেট আইলেণ্ড আছিলে। আৰু এই প্ৰাইভেট আইলেণ্ডটোক তেখেতে এপষ্টেইন আইলেণ্ড নামেৰে নামকৰণ কৰিছিলে। এই এপষ্টেইন আইলেণ্ডত ডাঙৰ ডাঙৰ পলিটিচিয়ানবিলাকৰ কাৰণে, ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকৰ কাৰণে আৰু চেলিব্ৰিটিবিলাকৰ কাৰণে প্ৰাইভেট পাৰ্টি অৰ্গেনাইজ কৰা হৈছিলে। আৰু এই প্ৰাইভেট পাৰ্টিবিলাকত তেখেতে অৰ্থাৎ জেফ্ৰী এপষ্টেইনে নিজকে বিপদৰ পৰা দূৰত ৰাখিবলৈ হিডেন কেমেৰা লগাই ৰাখিছিলে। পিছত গম পোৱা যায় যে জেফ্ৰী এপষ্টেইনে আণ্ডাৰ এজ গাৰ্লছ অৰ্থাৎ নাবালিকা ছোৱালীবিলাকক ছেক্সুৱেলি এবিউজ কৰি ভাল পাইছিলে আৰু তেখেতে চাইল্ড ট্ৰেফিকিঙতো জড়িত হৈ আছিলে। কিন্তু ডাঙৰ ডাঙৰ মানুহবিলাকৰ লগত কানেকশ্যন থকা বাবে দুবাৰকৈ ধৰাত পৰাৰ পিছতো তেখেতৰ এগেইনষ্টত সিমান এটা ষ্ট্ৰিক্টলি একশ্যন লোৱা নহয়। অৱশেষত 2019 তেখেতক এৰেষ্ট কৰা হয় উইথ প্ৰপাৰ এভিডেন্স। আৰু 10 আগষ্ট 2019 তেখেতক নিজৰ চেলৰ ভিতৰতে মৃত অৱস্থাত পোৱা যায়। জানিব পৰামতে একো ৰাস্তা বিচাৰি নাপায় তেখেতে নিজৰ চেলৰ ভিতৰতে ছুইচাইড কৰিব লগা হৈছিলে। কিন্তু আচৰিত কথা এইটোৱে যে তেখেতক যিটো সময়ত মৃত অৱস্থাত পোৱা গৈছিলে সেইটো সময়ত তেখেতৰ লগত তেখেতৰ চেলত আন কোনো কয়দী নাছিলে আৰু কিবা এটা টেকনিকেল বিজুতিৰ বাবে জেলৰ CCTV কেমেৰা অফ হৈ আছিলে। সেইবাবে বৰ্তমান সময়তো এইটো ৰহস্য হৈ আছে যে ইয়াক ছুইচাইড আছিল নে মাৰ্ডাৰ আছিলে। আৰু বৰ্তমান সময়ত এপষ্টেইন ফাইলছ পাব্লিকৰ মাজত ৰিলিজ কৰি দিয়া হৈছে আৰু তাৰপিছতে এপষ্টেইন ফাইলছৰ ডাঙৰ ডাঙৰ ব্যক্তিবিলাকৰ নাম ইনভলভ থকা বুলি জানিব পৰা গৈছে। আৰু আহিব লগা সময়ত আমি এইটো গম পাম যে এপষ্টেইন ফাইলছত কাৰ কাৰ নাম জড়িত আছে আৰু কাৰ কাৰ নাম জড়িত নাই। ধন্যবাদ।